हेलो एवरीवन আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো যেহেতু গৰম দিন আহি আছে হেয়া আজি লৈ আহিছো কেইজোৰমান কটনৰ কাপোৰ আৰু গৰম দিনত পিন্ধিবলৈ এনেকুৱা ধৰণৰ কটনৰ কাপোৰবোৰ খুব আৰামদায়ক হয় আৰু কাপোৰ কেইজোৰত এপ্লিক ৱৰ্ক আৰু স্কিন প্ৰিন্টিংৰ কাম কৰা হৈছে খুব ধুনিয়া ধুনিয়া ডিজাইনত কৰা হৈছে কাপোৰ কেইজোৰ এনেকুৱা ধৰণৰ কাপোৰ মই আগতে বহুত কেইজোৰ বিক্ৰী কৰিছো হেয়া ভাবিলো আপোনালোককো দেখুৱাও আপোনালোকৰ যদি পছন্দ হয় তেনেহলে মোক কমেন্ট কৰিব আৰু প্ৰথমতে এজোৰ লৈ আহিছো পাৰ্পল কালাৰত এজোৰত আপোনাৰ এপ্লিক ৱৰ্কৰ কাম কৰা হৈছে খুব ধুনিয়াকৈ কাম কৰা হৈছে কলা আৰু হালধীয়া কালাৰৰ ফুল দিয়া হৈছে কালাৰ কম্বিনেশনটো কিন্তু মোৰ খুবেই ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেন্টত জনাবচোন দেই এইখন মেখেলাখন হয় দেখিছেনে ডিজাইনটো খুব ধুনিয়াকৈ দিয়া হৈছে আৰু কাপোৰটো খুবেই ধুনিয়া হয় খুবেই কোমল মানে গৰম দিনত পিন্ধিবলৈ খুবেই আৰামদায়ক হয় এনেকুৱা কাপোৰবোৰ হেয়ে ভাবিলো কেইজোৰমান কাপোৰ আপোনালোকক দেখুৱাও বুলিয়ে লৈ আহিলো আৰু ভিডিওটো এইখন চাদৰখন হয় চাদৰখনৰ আগটোত এয়া এনেকুৱা ধৰণৰ ডিজাইন কৰা হৈছে আৰু গোটেই চাদৰখনতে সৰু সৰু বুটা দিয়া গৈছে কাখৰ পাৰিটো এয়া খুব ধুনিয়াকৈ কৰা হৈছে কাপোৰটো খুব কোমল খুব সফট হয় খুব ধুনিয়াকৈ কাম কৰা হৈছে এইজোৰ কাপোৰটো এইজোৰ লৈ আহিছো হোৱাইটত এইজোৰটো আপোনাৰ এপ্লিক আৰু ফেব্ৰিক দুইটাৰে কাম কৰা হৈছে এইখন চাদৰখন আপোনালোকক মেলি দেখুৱাইছো চাদৰখনৰ আগটো তেনেকুৱা ধৰণৰ ডিজাইন কৰা হৈছে আৰু কাখৰ পাৰিটোতো এয়া খুব ধুনিয়া এটা সৰুকে ডিজাইন কৰা হৈছে আৰু চাদৰখনৰ গোটেই গাটোতে মানে সৰু সৰু বুটাবোৰ দি দিয়া গৈছে খুব এটা ধুনিয়া লাগিছে কালাৰ কম্বিনেশনটো কিন্তু মোৰ খুবেই ভাল লাগিছে আৰু মই নিজে ডিজাইন কৰা হয় আপোনালোকৰ কেনেকুৱা লাগিছে হেতু আপোনালোকে জনাব আৰু এইটো কাপোৰটো খুব ধুনিয়া এইটো গৰমত পিন্ধিবলৈ খুব ধুনিয়া আৰামদায়ক হ'ব কাপোৰজোৰ আপোনালোকৰ যদি পছন্দ হৈছে স্ক্ৰিনশ্বট লৈ থব এইখন মেখেলাখন দেখুৱাইছো মেখেলাখনটো সিম্পলকৈ কৰা হৈছে ওপৰত বুটা দিয়া নাই বাৰু কিন্তু চাদৰখনৰ আগটোত যেনেকুৱা ধৰণৰ ফুল কৰা হৈছে মেখেলাখনটো তেনেকুৱাকৈ দুটা পাৰি দিয়া হৈছে ইয়াত সৰু বুটা দিয়া নাই সিম্পলকৈ ৰাখিছো আৰু মেখেলাখন আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেন্টত জনাবচোন আৰু এজোৰ লৈ আহিছো এজোৰ বেবি পিংকত এজোৰ আসলতে স্কিন প্ৰিন্টিংত কাম কৰা হৈছে বেবি পিংক বুলিলে একেবাৰে পাতল আৰু কালাৰটো এইটো কাপোৰ কিন্তু বাকি কেজোৰতকে বহুত পৃথক হয় এইটো কাপোৰ বহুত কোমল আন কেজোৰতকেও বহুত কোমল হয় কাপোৰটো গৰম দিনত পিন্ধিব পৰা বহুত ধুনিয়া এটা কাপোৰ এইজোৰৰ ডিজাইনটো এনেকুৱা ধৰণৰ দিছো এয়া খুবেই এটা ভাল লগা ডিজাইন আৰু চাদৰখনৰ গাটোত এয়া সৰু সৰু বুটাটো দিয়া গৈছে আৰু কাখৰ পাৰিটো এয়া খুব ধুনিয়া আৰু কাপোৰটো খুব কোমল সফট হয় গৰম দিনত পিন্ধি বহুত আৰাম লাগিব এনেকুৱা ধৰণৰ কাপোৰবোৰ আৰু আপোনালোকৰ যদি পছন্দ হৈছে স্ক্ৰিনশ্বট লৈ থব আৰু মোক ইনবক্সত মেছেজ কৰিব খুব কোমল খুব ধুনিয়া ডিজাইনৰ এইটো স্কিন প্ৰিন্টিংৰ কাম কৰা হৈছে কাপোৰজোৰ আৰু মেখেলাখন আপোনালোকক দেখুৱাইছো মেখেলাখনৰ ডিজাইনটো এনেকুৱাকৈ কৰা হৈছে মেখেলাখন চিলাই থোৱা হৈছে বাৰু আসলতে কিছুমানে কাপোৰবোৰ ৰেডি টু ওয়্যাৰ বিচাৰে আৰু হেয়ে মই কাপোৰ কিছুমান ৰেডি টু ওয়্যাৰ কৰি ৰাখো এইখন বেবি পিংকত কৰা মেখেলাখন হয় কাপোৰটো খুব কোমল খুবেই ধুনিয়া সফট হয় গৰম দিনত খুবেই ভাল হয় পিন্ধিবলৈ এনেকুৱা ধৰণৰ কাপোৰবোৰ আৰু আপোনালোকৰ যদি পছন্দ হৈছে মোক ইনবক্সত মেছেজ কৰিব দেই আৰু এজোৰ কাপোৰ লৈ আহিছো এইজোৰ হোৱাইটত স্ক্ৰিন প্ৰিন্টিংৰ কাম কৰা হৈছে কাপোৰজোৰ এইজোৰৰ কোৱালিটিও খুব ধুনিয়া হয় কাপোৰজোৰৰ খুব কোমল কটনৰ হয় গৰম দিনত খুবেই ভাল হ'ব পিন্ধিবলৈ কাপোৰজোৰ এইখন চাদৰখন আপোনালোকক মেলি দেখুৱাইছো চাদৰখনৰ ডিজাইনটো এনেকুৱা ধৰণৰ চাদৰখনৰ গোটেই গাটোতে এয়া সৰু বুটাটো দিয়া হৈছে আৰু কাখৰ পাৰিটো এয়া খুব ধুনিয়াকৈ দিয়া হৈছে
আৰু আগটোতো এনেকুৱা ধৰণৰ ডিজাইন কৰা হৈছে আৰু কাষৰ পাৰিটো এয়া খুব ধুনীয়া এটা ডিজাইন কৰা হৈছে আৰু গোটেই চাদৰখনতে এয়া সৰু বুটাটো দিয়া হৈছে। খুবেই ভাল লাগিছে বাৰু মোৰ ডিজাইনটো। আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু এখন মেখেলাখন দেখুৱাইছোঁ আপোনালোকক। মেখেলাখনৰ ডিজাইনটো কেনেকুৱা লাগিছে জনাবচোন দেই কমেণ্টত। আৰু এয়া মেলি দেখুৱাইছোঁ আপোনালোকক। এই কেইযোৰ কাপোৰ বাৰু ৰেডি টু ৱেৰ কৰি থোৱা নাই, এনেকৈয়ে ৰাখিছোঁ। এয়া মেখেলাখনৰ ডিজাইনটো এনেকুৱা ধৰণৰ দিছোঁ। আপোনালোকৰ যদি পচন্দ হৈছে স্ক্ৰীনশ্বট এটা লৈ থ'ব আৰু মোক ইনবক্সত মেছেজ কৰিব। আগলৈও আকৌ আপোনালোকৰ মাজলৈ ধুনীয়া ধুনীয়া নতুন ডিজাইনৰ কাপোৰ লৈ আহিবলৈ চেষ্টা কৰিম। আজিলৈ পিছে ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু লাইক এটা কৰি দিব।